Hello friends, YouTube channel Knowledge Point লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে আমি বৰ্তমান MCQs ডিসকাস কৰি আছিলো কম্পিউটাৰ ৰিলেটেড। তো ইয়াৰ আগতে আমি অলৰেডি definitions of computer বিষয়ে আমি অলৰেডি ভিডিও আপলোড কৰা হ'ল। তাৰ বিষয়ে আপোনালোকে যদি চাব বিচাৰে আপোনালোকে ডেসক্ৰিপচনতে ইয়াৰ লিংক পাই যাব। বৰ্তমান আমি ডিসকাস কৰিম আজি ভিডিওটোত হিষ্ট্ৰী অফ কম্পিউটাৰ বিষয়ে। তো হিষ্ট্ৰী অফ কম্পিউটাৰ টপিকটো যথেষ্ট দীঘলীয়া টপিক এটা। তো গতিকে ইয়াত একে এটা ভিডিওতে গোটেই কথাখিনি গোটেই MCQs খিনি ডিসকাস কৰিবৰ কাৰণে যথেষ্ট দীঘলীয়া ভিডিও হ'ব। সেইকাৰণে আমি ইয়াৰ দুটা পাৰ্ট কৰি পেলালো। তো আজি ফাৰ্স্ট পাৰ্টটো কৰি আছো, ইয়াৰ পিছত আহিব আপোনালোকৰ সেকেন্ড পাৰ্টটো। ইয়াৰ পাছত আমাৰ পিছৰ ভাগলৈ গৈ থাকিব। তো আহক আজি পলম নকৰি হিষ্ট্ৰী অফ কম্পিউটাৰ্ছৰ MCQs বিলাক ডিসকাস কৰো। তো আজিৰ প্ৰথম প্ৰশ্ন যে হিষ্ট্ৰী অফ কম্পিউটাৰ abacus was developed by abacus কোনে ডেভেলপ কৰিছিলে? এটো বেংক ক্লাৰ্ক 2009 ত অহা প্ৰশ্ন। তো অপচন দিছে অপচন এ ইণ্ডিয়া, অপচন বি চাইনা, অপচন সি আমেৰিকা আৰু অপচন ডি ইউনান। তো abacus ডেভেলপ কৰিছিলে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাইনা। চাইনা ডেভেলপ কৰিছিলে abacus। হক নেক্সট কোৱেশ্চনলৈ যাওঁ। নেক্সট কোৱেশ্চনটো হৈছে the word abacus was derived from the Greek word dress which means a table or a board covered with dust. প্ৰশ্নটো কৈছে যে abacus wordটো কোনটো গ্ৰীক ৱৰ্ডৰ পৰা আহিছে যাৰ অৰ্থ হৈছে a table or a board covered with dust. তো কোনটো গ্ৰীক ৱৰ্ডৰ পৰা abacus আহিছে এটো আমাৰ প্ৰশ্ন। এই অপচন দিছে অপচন এ abex, অপচন বি এডিশন, অপচন সি এপকুয়া আৰু অপচন ডি সাবষ্ট্ৰেকশন। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ abex। abex শব্দৰ পৰা abacus ৱৰ্ডটো আহিছে। abex এটা গ্ৰীক ৱৰ্ড হয়। হক নেক্সট কোৱেশ্চনলৈ যাওঁ। নেক্সট কোৱেশ্চনটো হৈছে যে abacus could perform, abacus কি পারফর্ম কৰিব পাৰে? তো ইয়াৰ অপচন দিছে অপচন এ এডিশন, অপচন বি সাবষ্ট্ৰেকশন, অপচন সি মাল্টিপ্লিকেশন, অপচন ডি বোথ এ এণ্ড বি। এতিয়া এটা চাব বন্ধু, তো আমি জানো যে abacusত এডিশনটো কৰিব পৰা যায়। abacusে এডিশন পারফর্ম কৰে, সাবষ্ট্ৰেকশনো কৰিব পৰা যায় abacusত। মাল্টিপ্লিকেশনক লৈ এটা ডাউট আছে যে মাল্টিপ্লিকেশনটো abacusত কৰিব পাৰে নে নোৱাৰে। কিন্তু অপচন ডি টো দিছে বোথ এ এণ্ড বি। এতিয়া চাব, মই যদি মাল্টিপ্লিকেশনটোক লৈ ডাউট আছে কিন্তু এই দুটা জানো যে এডিশন আৰু সাবষ্ট্ৰেকশনটো সিওৰ, এই দুটা কাম abacusত হয়, কিন্তু মাল্টিপ্লিকেশনটোক লৈ সিওৰ নহয়। এতিয়া অপচনটো ডেফিনেটলি ইয়াত ওলাই আছে যে অপচনটো ডি টো মই সিলেক্ট কৰিম যে বোথ এ এণ্ড বি। কাৰণ এ বি টো মই সিওৰ আছো যে এই দুটা পাৰে, মাল্টিপ্লিকেশনটোক লৈ পিনি সিওৰ নাই। যদি মই হেতু কৰিবলৈ যাওঁ তাৰ মানে এ আৰু বি মোৰ আঁতৰি যাব অপচনত, মই যদি সি টোক যদি টিক কৰিবলৈ যাওঁ। তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো এটোৱে হ'ব যে অপচন ডি বোথ এ এণ্ড বি, অৰ্থাৎ এডিশন আৰু সাবষ্ট্ৰেকশন দুইটা abacusে পারফর্ম কৰে। ওকে নেক্সট কোৱেশ্চন। নেক্সট কোৱেশ্চনটো হৈছে যে abacus was the first dress calculating device for counting of large numbers. ওকে abacusটো প্ৰথম কি ধৰণৰ ক্যালকুলেটিং ডিভাইস হয় যিটো ব্যৱহাৰ কৰা হৈছিল ডাঙৰ সংখ্যাবিলাক কাউন্ট কৰিবৰ কাৰণে? তো abacusটো কি ধৰণৰ ক্যালকুলেটিং ডিভাইস হয় এটা আমিতো জানো সিম্পলি যে abacusটো এটা ইলেক্ট্ৰনিক ডিভাইসটো নহয়, তো ইলেক্ট্ৰিক্যাল ডিভাইসও নহয়, আৰু এটো ইলেক্ট্ৰোমেকানিক্যাল দিছে। ইলেক্ট্ৰোমেকানিক্যালত আপোনাৰ ইলেক্ট্ৰনিক্স সোমাই আছে জড়িত। তো গতিকে এটো অপচনো হ'ব নোৱাৰে। তো গতিকে abacus was the first mechanical calculating device for counting of large numbers. গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। আহক নেক্সট কোৱেশ্চনলৈ যাওঁ। নেক্সট কোৱেশ্চনটো হৈছে যে which of the following device used sets of bits to represent the unit of data? ওকে প্ৰশ্নটো কৈছে যে তলৰ কোনটো ডিভাইসে ব্যৱহাৰ কৰে sets of bits আপোনালোকে
এবাকাছটো যদি দেখিছে তাতে এবাকাছত আপোনালোকে এনেকৈ দেখিব এবাকাছো থাকে ইয়াত এনেকৈ কৰি বিডছ থাকে ইয়াত তো ইয়াত প্ৰশ্নটো কৈছে যে তলৰ কোনটো ডিভাইচে তেনেকুৱা ধৰণৰ বিডছ ব্যৱহাৰ কৰে টু ৰিপ্ৰেজেণ্ট ইউনিট অফ ডাটা ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে ডাটাৰ ইউনিট ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে তলৰ কোনটো ডিভাইচে ছেটছ অফ বিডছ ব্যৱহাৰ কৰে তো ইয়াৰ অপশ্যন দিছে অপশ্যন এ এনিয়েক অপশ্যন ডি এডভেক অপশ্যন চি এবাকাছ অপশ্যন ডি মাৰ্কন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এবাকাছে ছেটছ অফ বিডছ ব্যৱহাৰ কৰে ডাটাৰ ইউনিট ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে এইটো PNB এছিষ্টেণ্ট 2011ত অহা প্ৰশ্ন পাঞ্জাৱ নেশ্যনেল বেংকৰ তো কেতিয়াবা প্ৰশ্নটোৰ ভাষাটো সলনি কৰি পিনেও আমাক একেটা প্ৰশ্নকে বেলেগ ধৰণেও দি দিয়ে তো আপোনালোকে সেইটোলৈও মন কৰিব তো বৰ্তমান এইটোৰ উত্তৰটো হৈছে অপশ্যন চি এবাকাছ হৈছে সেইটো ডিভাইচ যি ছেটছ অফ বিডছ ব্যৱহাৰ কৰে অ'কে নেক্সট কুৱেশ্যনটো হৈছে হুইচ টাইপ অফ বাৰ্ডছ এবাকাছ ইউজড টু ৰিপ্ৰেজেণ্টিং ডিফাৰেণ্ট ডিজিটছ ছাচ এজ ইউনিটছ টেন্স এণ্ড হাণ্ড্ৰেডছ তো প্ৰশ্নটো হৈছে যে এবাকাছে কেনেকুৱা ধৰণৰ বাৰ ব্যৱহাৰ কৰে কিহৰ কাৰণে টু ৰিপ্ৰেজেণ্ট ইউনিটছ টেন্স এণ্ড হাণ্ড্ৰেডছ অৰ্থাৎ 1 10 100 1000 এনেকুৱা ধৰণৰ বুজাবৰ কাৰণে এবাকাছে কেনেকুৱা ধৰণৰ বাৰ ব্যৱহাৰ কৰে সেইটো প্ৰশ্ন কৰিছে তো এবাকাছত আপোনালোকে মন কৰিছে চাগে এবাকাছত এনেকুৱা কৰি লাইন্স থাকে তো তাতে থাকে এইবিলাক এনেকৈ কৰি বিডছবিলাক অ'কে তো আহক কুৱেশ্যনটো অপশ্যনলৈ যাওঁ অপশ্যনত দিছে অপশ্যন এ ভাৰ্টিকেল অৰ্থাৎ এনেকৈ ষ্ট্ৰেইট লাইনকেইডাল বি আহিছে অপশ্যন বি হৰিজেণ্টেল অৰ্থাৎ এনেকুৱা পথালি লাইনডালৰ কথা কৈছে অপশ্যন চি হৈছে চাৰ্কুলাৰ অৰ্থাৎ এনেকৈ চাৰ্কুলাৰ বৃত্তাকাৰৰ কথা কৈছে আৰু অপশ্যন ডি কৈছে বোথ এ এণ্ড বি অৰ্থাৎ ভাৰ্টিকেল আৰু হৰিজেণ্টেল দুইডাল থাকে সেইটো কৈছে তো ইয়াৰ শুদ্ধটোতো হ'ব এবাকাছে ভাৰ্টিকেল লাইন্স ব্যৱহাৰ কৰে ইউনিটছ টেন্স আৰু হাণ্ড্ৰেডছৰ কাৰণে ই হৰিজেণ্টেল লাইনডাল ব্যৱহাৰ নকৰে ই ভাৰ্টিকেল লাইন ব্যৱহাৰ কৰে অ'কে এতিয়া উত্তৰটো হ'ব অপশ্যন এ ভাৰ্টিকেল লাইন ভাৰ্টিকেল বাৰ্ছ অ'কে তো নেক্সট কুৱেশ্যনছ এইটো চাওক এবাকাছ আপোনালোকৰ কাৰণে লৈ আনিছিলোঁ এবাকাছ তো এবাকাছটো এইটো চাওক ইয়াত হৰিজেণ্টেল লাইন ব্যৱহাৰ নাই কৰা ছেটছ বিডছৰ কাৰণে কি লাইন ইউজ কৰিছে ই ভাৰ্টিকেল লাইন ইউজ কৰি আছে এইকেইডাল ভাৰ্টিকেল লাইনছ এই ভাৰ্টিকেল লাইনছতহে বিডছবিলাক আছে আৰু এইটো হৈ গ'ল আপোনাৰ 1 10 100 1000 এনেকৈ কৰি পিনি আপোনাৰ যায় এইবিলাক ভাৰ্টিকেল লাইনছত বিডছবিলাক থাকে অ'কে এইটোৱে হৈছে এবাকাছ অ'কে আহক নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে যে দ্য কাউণ্টিং বৰ্ড ইন হুইচ নাম্বাৰ্ছ আৰ ৰিপ্ৰেজেণ্টেড এজ বিডছ strung on wires is commonly called abacus. By what name it is known in Japan? তো প্ৰশ্নটো আমাক অকণমান দীঘলীয়া কৰি দিছে তো আল্টিমেটলি ইয়াত এটাই কৰিছে ওপৰখিনিত এবাকাছৰ বিষয়ে অকণমান ডেফিনেশ্যনটো দি দিছে কমপ্লিট ডেফিনেশ্যনত লিখি দিছে আৰু এবাকাছটো কেনেকুৱা ধৰণৰ কি বস্তু হয় আৰু চিম্পলি মেইন কুৱেশ্যনটো হৈছে আমাৰ এইটোৱে যে এবাকাছক জাপানত কি বুলি জনা যায় বাই হোৱাট নেম ইট ইজ ন'ন ইন জাপানত এবাকাছক কি বুলি জনা যায় প্ৰশ্নটো সেইটোৱে এইটো SBI এছিষ্টেণ্ট 2008ত অহা প্ৰশ্ন যে এবাকাছক জাপানত কি বুলি কয় তো অপশ্যন এ হৈছে সোৱানপান অপশ্যন বি সৰোবান অপশ্যন চি নেপিয়াৰ্ছ বিডছ অপশ্যন ডি সুহাৰ্টো তো ইয়াৰ শুদ্ধটোতো হ'ব জাপানত এবাকাছক সৰোবান বুলি জনা যায় অপশ্যন বি হ'ব শুদ্ধ উত্তৰ আহক নেক্সট কুৱেশ্যনলৈ যাওঁ Next question, Antikythera mechanism was mainly used to perform. Okay, Antikythera mechanism যেটো আছে সেইটো মেইনলি কি কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ইয়াৰ অপশ্যনটো দিছে অপশ্যন এ এডিশ্যন অপশ্যন বি মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন অপশ্যন চি এষ্ট্ৰনমিকেল কেলকুলেশ্যনছ অপশ্যন ডি লগাৰিদম তো আন্টিকিথেৰা মেকানিজম যেটো হয় সেইটো ব্যৱহাৰ কৰা হয় এষ্ট্ৰনমিকেল কেলকুলেশ্যনছৰ কাৰণে
ক্যালকুলেশনৰ কাৰণে ব্যৱহাৰ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি astronomical calculations okay তো next question to le John Napier is also known as the inventor of John Napier কিহৰ ইনভেন্টৰ হিচাপেও জনা যায় তো অপশ্যন দিছে অপশ্যন এ এডিং মেচিন অপশ্যন বি লগাৰিদমছ অপশ্যন সি মাল্টিপ্লিকেশ্যন টুলছ অপশ্যন ডি অল অফ দিজ তো জন নেপিয়াৰ যিজন হয় তেওঁ নেপিয়াৰ্ছ বনছ তেওঁ নিৰ্মাণ কৰিছিলে আৰু নেপিয়াৰ্ছ বনছ যিটো আছিলে মেচিন এইটো এনেকুৱা ধৰণে আছিলে এইফালে আপোনাৰ 1 পৰা 9 লৈকে থাকে এইফালে 0 পৰা 9 লৈকে থাকে ইয়াত এনেকৈ কৈ সংখ্যাবিলাক ইয়াত এনেকৈ কৈ ইয়াত সংখ্যাবিলাক থাকে তো সেইটাত সেইটো আপোনাৰ মেইনলি যিটো নেপিয়াৰ্ছ বনছ যিটো আপোনাৰ মেচিনটো তেওঁ ডিজাইন কৰিছিলে জন নেপিয়াৰে সেইটো ইউজ কৰা হৈছিলে মাল্টিপ্লিকেশ্যন আৰু ডিভিজনৰ কাৰণে তাৰপিছত এতিয়া প্ৰশ্নটো হৈছে যে জন নেপিয়াৰক কিহৰ ইনভেন্টৰ হিচাপেও জনা যায় তো জন নেপিয়াৰক লগাৰিদম অপশ্যন বি শুদ্ধ উত্তৰ হ'ব লগাৰিদমৰ ইনভেন্টৰ হিচাপেও তেওঁক জনা যায় তো অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনলৈ যাওঁ Rhabdologia was the technology used for calculation purpose introduced in okay তো SBI Associates 2007 অহা প্ৰশ্ন এটো যে Rhabdologia এটো এটা টেকনলজি হয় যেটো ব্যৱহাৰ কৰা হৈছিল ক্যালকুলেশনৰ কাৰণে এটো কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল কোন চনত তো অপশ্যন এ দিছে 1917 1917 অপশ্যন বি 1901 অপশ্যন সি 1617 আৰু অপশ্যন ডি 1801 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 1617 ত ৰেবডোলজিয়া ইন্ট্ৰোডিউস কৰা হৈছিল এটো ক্যালকুলেশন পাৰপজৰ কাৰণে এটো এটা ক্যালকুলেশন পাৰপজৰ টেকনলজি হয় এটো 1617 চনত ইন্ট্ৰোডিউস কৰা হৈছিল তো SBI Associates আহিছিল তো মাইন্ড কৰিব আপোনালোকে তো নেক্সট কোৱেশ্চন লৈ যাওঁ Napier's bones performs এটো সক আপোনালোকক মই অলৰেডি এটো বিষয়ে আমি আগৰ কোৱেশ্চনত আমি ডিসকাস কৰি আইছো যে Napier's bones যেটো জন নেপিয়াৰে যেটো নিৰ্মাণ কৰিছিল Napier's bones ই কি কৰে কিহৰ কাৰণে তাক ব্যৱহাৰ কৰা হয় তো অপশ্যন এ দিছে এডিশন এণ্ড সাবট্ৰেকশন অপশ্যন বি দিছে মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন অপশ্যন সি দিছে অনলি এডিশন আৰু অপশ্যন ডি দিছে both A and B অৰ্থাৎ এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশ্যন আৰু ডিভিজন তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেপিয়াৰ বোনছে মাল্টিপ্লিকেশ্যন আৰু ডিভিজনৰ কাম কৰে তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি তাহক নেক্সট যাওঁ ওকে এইটো হৈছে নেপিয়াৰ্ছ বোনছ ইয়াত সব মই আপোনাক কৈছিলে 1 ৰ পৰা এনেকৈ কৰি 9 লৈকে থাকে ইয়াত 0 ৰ পৰা এনেকৈ এফালে 9 লৈকে আছে তো ইয়াত যদি চাই আপুনি টেবুলখন আপুনি ইয়াতে পাই যাব 1 ৰ টেবুল যদি লাগে 1 আপুনি চাওক এটো 1 1 1 যে 1 1 2 যে 2 1 3 যে 3 এনেকৈ কৰি আছে ইয়াত এনেকৈ 9 ঘৰ আপুনি চাব পাৰে 9 গুণ 9 9 দুগুণ 18 27 36 এনেকৈ কৰি এটো 9 ৰ টেবুল ইফালে এটো 1 ৰ টেবুল 2 3 4 এনেকৈ কৰি এটো ইয়াতে নাম্বাৰস বিলাক আছে আপুনি ইয়াতে আমাৰ এটো মাল্টিপ্লিকেশ্যনৰ কাৰণে আৰু ডিভিজনৰ কাৰণে নেপিয়াৰ্ছ বনছ ব্যৱহাৰ কৰা হয় ওকে তো নেক্সট কোৱেশ্চনলৈ নেপিয়াৰ্ছ বনছ এটো আপোনালোকে দেখিলে নেক্সট কোৱেশ্চন যাওঁ নেক্সট কোৱেশ্চনস কম্পিউটাৰছ বেসিক আৰ্কিটেকচাৰ ওয়াজ ডেভেলপড বাই কম্পিউটাৰৰ যেটো বেসিক আৰ্কিটেকচাৰটো এটো কোনে ডেভেলপ কৰিছিল প্ৰশ্নটো হেতু হয় তো অপশ্যন দিছে অপশ্যন এ জন ভন নিউম্যান অপশ্যন বি চাৰ্লছ বেবেজ অপশ্যন সি বি পাস্কেল অপশ্যন ডি জৰ্ডান মাৰ্ন ওকে চাৰ্লছ বেবেজে যেটো মেচিন ডিজাইন কৰিছিল হেতু এনালিটিক্যাল ইঞ্জিন আছিল এটো আপোনালোকে চাগে জানি পাইছো আৰু কম্পিউটাৰৰ যেটো বেসিক আৰ্কিটেকচাৰ এটো আমাক ডেভেলপ কৰিছিল জন ভন নিউম্যানে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ জন ভন নিউম্যান ওকে তো নেক্সট কোৱেশ্চনলৈ the next question is in which year slide rule was developed কোন চনত slide rule develop কৰা হৈছিল
শ্লাইড ৰুলডাল এনেকুৱা ধৰণৰ আছিলে বস্তুটো ইয়াত এনেকৈ কৰি ইয়াতে স্কেলৰ নিচিনাই আছিলে আৰু ইয়াতে নাম্বাৰছবিলাক আছিলে এনেকৈ কৰি দুই চাইডে নাম্বাৰবিলাক থাকে আৰু ইয়াতে আপোনাৰ এনেকৈ কৰি এটা মাজত থাকে আপোনাৰ সেইটো মুভেবল হয় যিসকল টেকনিকেল ষ্টুডেণ্টছ আছে তেওঁলোকে বুজি পাব এইটো আপোনাৰ এক ধৰণৰ আপোনাৰ এইটো ভাৰ্নিয়াৰ কেলিপাৰৰ নিচিনা দেখিবলৈ একেই প্ৰায় তো প্ৰশ্নটো হৈছে যে শ্লাইড ৰুলডাল কোন চনত ডেভেলপ কৰা হৈছিলে তো অপশ্যন এ দিছে 1694 অপশ্যন বি 1801 অপশ্যন চি 1620 অপশ্যন ডি 1617 তো শ্লাইড ৰুলডাল ডেভেলপ কৰা হৈছিলে 1620 চনত অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1620 চনত তো আহক নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যন আহিছে যে শ্লাইড ৰুল ইজ অলছ' ন'ন এজ ড্ৰেছ ইন ইউ এছ শ্লাইড ৰুলডালক ইউ এছত কি বুলি জনা যায় ইউনাইটেড ষ্টেটছত কি বুলি জনা যায় প্ৰশ্নটো সেইটোৱে তো অপশ্যন দিছে অপশ্যন এ স্কেল অপশ্যন বি কেলকুলেটৰ অপশ্যন চি শ্লিপষ্টিক অপশ্যন ডি ইনপুটটোতো কেতিয়াও হ'ব নোৱাৰে কেলকুলেটৰো হ'ব নোৱাৰে স্কেলটো নহয় শ্লাইড ৰুলডালক ইউ এছত শ্লিপষ্টিক বুলি জনা যায় অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ শ্লিপষ্টিক অ'কে তো হ'ব নেক্সট কুৱেশ্যনলৈ এইডাল হ'ল আপোনাৰ শ্লাইড ৰুল ইয়াত আপোনালোকে চাব পাৰে ইয়াত এনেকৈ কৰি এইবিলাক নাম্বাৰছবিলাক আছে আৰু ইয়াতো আপোনাৰ নাম্বাৰছ থাকে ইয়াতো নাম্বাৰছ আছে এই পৰ্শ্যনটো হৈছে মুভেবল পৰ্শ্যন শ্লাইড ৰুলডাল টেকনিকেল ষ্টুডেণ্টবিলাকে দেখি চাগে বুজি পাইছে এইটো ভাৰ্নিয়াৰ কেলিপাৰৰ নিচিনা প্ৰায়ে একেই বস্তুটো যিসকল টেকনিকেল ষ্টুডেণ্ট আছে তেওঁলোকে চিনি পাব বস্তুটো দেখিলে অকণমান তো এইডালে আছিলে শ্লাইড ৰুলডাল আহক নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যন ইজ এ পাস্কেল লাইন ইজ অলছ' ন'ন এজ এইটো বেংক অফ বৰোদা এছেছন 2009ত অহা প্ৰশ্ন যে পাস্কেল লাইনক কি বুলিও জনা যায় অ'কে প্ৰশ্নৰ অপশ্যন হিচাপে আমাক দিছে অপশ্যন এ মেকানিকেল মেচিন অপশ্যন বি এডিং মেচিন অপশ্যন চি ডিভিজন মেচিন আৰু অপশ্যন ডি ডিফাৰেঞ্চ মেচিন অ'কে পাস্কেল লাইনক আৰু কি বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এডিং মেচিন পাস্কেল লাইনক এডিং মেচিন বুলিও জনা যায় এইটো হৈছে পাস্কেল লাইন ইয়াতে এইবিলাক আপোনালোকে যদি চাই ইয়াত এনেকৈ দেখিব ইয়াতে নাম্বাৰছবিলাক আছে এইবিলাক আচলতে মই এইটো অপাৰেট কৰিব নাজানো এইটো মেবি এনেকৈ ৰ'টেট হয় চাগে এইটো এডিং মেচিন হিচাপে হেৰি কৰে এইটো বি পাস্কেলে ডিজাইন কৰিছিলে এইটোৱে হৈছে পাস্কেল লাইন আহক নেক্সট কুৱেশ্যনলৈ যাওঁ হু ডিছক্ৰাইবড দ্য ফিচাৰ ৰিড ওৱান কাৰ্ড এট এ টাইম অফ টেবুলেটিং মেচিনত ৰিড ওৱান কাৰ্ড এট এ টাইম ফিচাৰটো কোনে ডিছক্ৰাইব কৰিছিলে সেইটোৱে প্ৰশ্ন টেবুলেটিং মেচিনত ৰিড ওৱান কাৰ্ড এট এ টাইম ফিচাৰ কোনে ডিছক্ৰাইব কৰিছিলে অপশ্যনত দিছে অপশ্যন এ জন ভন নিউমেন অপশ্যন বি হাৱাৰ্ড এইকেন অপশ্যন চি হাৰমেন হলাৰিথ অপশ্যন ডি বি পাস্কেল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাৰমেন হলাৰিথে টেবুলেটিং মেচিনত এইটো ফিচাৰ্ছ দিছিলে যে ৰিড ওৱান কাৰ্ড এট এ টাইম ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হাৰমেন হলাৰিথ অ'কে তো আজি যি হিষ্ট্ৰী অফ কম্পিউটাৰ ইয়াৰ ভিডিঅ' ইমানতে শেষ হৈছে নেক্সট আপোনাৰ হিষ্ট্ৰী অফ কম্পিউটাৰ পাৰ্ট 2 আহি আছে তাত আমাৰ বাকী যিমানখিনি হিষ্ট্ৰী অফ কম্পিউটাৰ ৰিলেটেড MCQs আছিলে সেইবিলাক আমি ডিছকাছ কৰিম এতিয়ালৈকে ইমানতে আজি পাৰ্ট 1 থেংকছ ফৰ ৱাচিং কিপ ছাপোৰ্টিং ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ মাজত এষাৰ কথা আছে জ্ঞান জিতনা বাটেগা উতনা বাঢ়েগা তো যিমানে আপোনালোকে জ্ঞান বিটাব সিমানে আপোনালোকৰ কাৰণেও ভাল আপোনালোকেও জানিব আপোনালোকৰ কাৰণেও ভাল ষ্টে হেল্ডি এণ্ড হেপী আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে আমি হিষ্ট্ৰী অফ কম্পিউটাৰ পাৰ্ট 2ৰ ভিডিঅ'টো যেতিয়া দিওঁ লগে লগে আপোনালোকে তাৰ ন'টিফিকেশ্যন পাবৰ কাৰণে তেতিয়াহ'লে আজিলৈ ইমানেই
বাই বাই, অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।